বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ জিলাত। লখিমপুৰ ইয়াতে সাহিত্য সভাৰ এখন অধিৱেশন হৈছে, আপোনালোকে সমগ্ৰ অসমে জানে। ইয়াত সেই হিচাপে অংশগ্ৰহণ কৰিব আহিছোঁ। চাওঁ, গুৱাহাটীৰ পৰা আমি ট্ৰেইনেৰে আহিলোঁ। ৰাতি আমি এই যোৱা ৰাতি 11:15 উঠিছোঁ আৰু ৰাতিপুৱা ইয়াতে লখিমপুৰ তাঁতীবাহাৰ ষ্টেচনত 5:30মান বজাত আহি পালোঁ। আৰু এতিয়া আমাক তেওঁলোকে ৰিচিভ কৰিছে। ৰিচিভ কৰি কি নাম আছিলে এইটো ঠাইডোখৰ? লেটেকু সত্ৰ নেকি? লেটেকু পুখুৰী লেখা আছে, লেটেকু পুখুৰী ওলোটা। বকো সাহিত্য সভাৰ শতদল শাখাৰ পৰা আমি উপস্থিত হৈছিলোঁ অসম সাহিত্য সভাৰ 67তম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনখনত। আহক, মণিকাঞ্চন ক্ষেত্ৰ, বোৰখামতি পথাৰ, নাৰায়ণপুৰ, লখিমপুৰত হৈ থকা অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনখন উপভোগ কৰোঁ। এয়া আদৰণি জনাইছে ডক্টৰ কুলধৰ শইকীয়া, ডক্টৰ ৰমীয় কুমাৰ ভূঞাগৰী। মই তেখেতক পতাকা উত্তোলক হিচাপে উত্তোলকস্থলীলৈ লৈ যাবৰ কাৰণে অমীয় ভূঞা, মাখন তামুলী, প্ৰফুল্ল বৰ্মনক মই অনুৰোধ কৰিছোঁ। এই সাহিত্য সভাৰ সৈতে জড়িত বিভিন্ন পুৰুধা ব্যক্তিয়ে তেওঁলোকৰ সমগ্ৰ জীৱন অসমৰ ভাষা, সাহিত্য, সংস্কৃতি ৰক্ষাৰ কাৰণে আৰু সন্মুখলৈ লৈ যোৱাৰ কাৰণে কষ্ট ত্যাগ কৰিছিলে আৰু জীৱনত যিমান পাৰি অৱদান আগবঢ়াই গৈছে। অসমৰ বিভিন্ন জাতি সত্তা, সৰু বৰ জাতি, জনগোষ্ঠী, জনজাতীয় সত্তা আটাইবোৰ এই অসম সাহিত্য সভাৰ বৰদৈয়া জাপিৰ তলত গোট খাইছেহি।
দেখিছোঁ মই। নমস্কাৰ, আমি উপখণ্ডদল শাখাৰ পৰা আজি অসম সাহিত্য সভাৰ যি পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমি খুব আনন্দিত হৈছোঁ আৰু এটা মানে বাৰেৰহণীয়া বিভিন্ন ভাষাত অসমীয়া ভাষাৰ পিছত দেউৰী ভাষাৰ পিছত আপোনাৰ কামৰূপী ভাষা আৰু ইয়াত গায়ন বায়নে যি নৃত্য কৰি কৌস্তৱ বৰ্ধন কৰিলে আমি অসম সাহিত্য সভাই তাৰ কাৰণে আমি অভিনন্দন জনাইছোঁ। এই মানে নাৰায়ণপুৰ অধিৱেশনখনত আহি মোৰ অত্যন্ত ভাল লাগিছে। ইয়াত সমগ্ৰ অসমৰে বিভিন্ন জাতি জনগোষ্ঠীৰ এক মিলনভূমিত পৰিণত হৈছে আৰু আমি এইকেইদিন 31 তাৰিখৰ পৰা 4 তাৰিখলৈ আমি ইয়াত উপভোগ কৰিম বুলি মই নাৰায়ণপুৰ অধিৱেশনৰ আমি কালি দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী চলি আছে বঢ়িয়া। গ্লাছ এটা ল'লোঁ। হে প্ৰতিনিধি হয়, আমি বকো গুৱাহাটী। অ'কে, থেংক ইউ। আজি নেপালী নেকি? খাৰু পিঠা আছে নাই? খাৰু পিঠা? অঁ, খাৰু পিঠা ফেমাছ।
খাৰু পিঠা খাব লাগিব। ক'ত ঘৰ আপোনালোকৰ? আমাৰ ডংগি অঁ বঢ়িয়া। পবিত্ৰ আহা। বঢ়িয়া ফেমাছ, এইটো বিৰাট ভাল পাওঁ খাৰু পিঠা। খাৰু পিঠা এইটো তিলাৰ আচাৰ, এইটো খাৰু পিঠাৰ লগত অঁ আচাৰ খায়। দিয়ক ঠিক আছে। খালি হয়। আমাৰ ফালে অকণমান বেলেগকৈ বনায়। অঁ দিছেতো এইটো একেইতো ন? একে বঢ়িয়া বঢ়িয়া।